হেল্ল' এভৰিৱান, আজি হৈছে আমাৰ কলেজ ট্ৰিপটোৰ লাষ্ট ডে আৰু আমি আজিৰ দিনত এইবিলাক কিবাকিবি চাই ৰাতিকৈ আমি ট্ৰেইনত উঠিম ঘৰলৈ যাবলৈ। আৰু আমি ফাৰ্ষ্ট চালোঁ দিল্লীত ৰাষ্ট্ৰপতি ভৱন, তাৰপাছত আমাক নিলে ইণ্ডিয়া গেট দেখাবলৈ। আমি ইণ্ডিয়া গেট চালোঁ ধুনীয়াকৈ চাৰিওপিনে ঘূৰি পকি বহুতেই ভাল লাগিলে, বহুত এক্সপিৰিয়েঞ্চ হ'ল কিবাকিবি। তাৰপাছত আমি ইণ্ডিয়া গেটত ধুনীয়াকৈ ফটো চটো মাৰিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ। তাৰপাছত আমি আহিলোঁ কুটুব মিনাৰ চাবলৈ। আৰু কুটুব মিনাৰৰ কাৰণে যিহেতু টিকেট কাটিব লাগে, আমি লাইন পাতিব লাগিব কাৰণে আমাক টিকেটটো অনলাইনতে কৰাই দিলে। তাৰপাছত আমি ধুনীয়াকৈ কুটুব মিনাৰ চালোঁ, তাতো ঢেৰ ফটো চটো মাৰিলোঁ। আৰু এইজনীকতো দেখিছেই, লক্ষ্মী মোৰ লগৰজনী। তাৰপাছত আমি আহিলোঁ ল'টাছ টেম্পল চাবলৈ। ল'টাছ টেম্পলত আমি একজেক্ট তাত যিটো টাইমত প্ৰেয়াৰ হয় সেইটো টাইমতে আমি সোমাইছোঁগৈ। ধুনীয়াকৈ আমি সেইবোৰ পালোঁ। তাৰপাছত আমি ঘৰলৈ যাবৰ কাৰণে এয়া ষ্টেচনত ৰৈ আছোঁহি ৱেইটিং ৰুমত। আমাৰ 12 ঘণ্টা পাছত ট্ৰেইন আছিলে। 12 ঘণ্টা ৰওঁতে আমি গোটেইখিনিক ৱেইটিং ৰুমত বহাই থৈছিলে। তাতে বেলেগ মানুহো আহি সোমালেহি, অকল যিহেতু আমিয়ে থাকিব নোৱাৰোঁ। তাৰপাছত কিবাকিবি হোৱাৰ পাছত আমি যেনিবা ফাইনেলি ট্ৰেইনত উঠিলোঁ। যিহেতু আমি ট্ৰেইনতো 3 দিনেই যাব লাগিব, ট্ৰেইনৰ যাত্ৰা শেষ হৈ আমি গুৱাহাটীৰ পৰা বাছত উঠিলোঁ ফাইনেলি ঘৰলৈ বুলি।